হয়, সমগ্ৰ ৰাজ্যৰ লগতে মাজুলীৰো 25টাকৈ কেন্দ্ৰত পৰীক্ষা কেন্দ্ৰত 14,623গৰাকী পৰীক্ষাৰ্থীয়ে আজিৰ দিনটোত তৃতীয় বৰ্গৰ যি পদ সেই পদ খালীৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰিলক্ষিত হৈছে। মই বৰ্তমান উপস্থিত আছোঁ ভকতিদ্বাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত আৰু সামগ্ৰিকভাৱে সেই পৰিৱেশটো দেখুৱাম, যিহেতু পুৱাৰ পৰাই ইয়াতে পৰীক্ষাৰ্থীসকল আহিছে আৰু ইয়াতে এই ধৰণে লাইনত থকা দেখা পোৱা গৈছে আৰু যিসকল পৰীক্ষক আছে তেওঁলোকে তেওঁলোকৰ আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ডকে ধৰি বিভিন্ন ধৰণৰ পৰীক্ষাবিলাক চলাই আছে। আমি সামগ্ৰিকভাৱে সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰি আছোঁ যে এনেধৰণে যিসকল লাইনত যিসকল পৰীক্ষাৰ্থী আছে সেই পৰীক্ষাৰ্থীসকলক এই ধৰণে আচলতে পৰীক্ষা কৰি থকা পৰিলক্ষিত হৈছে। যিসকল ইয়াতে পৰীক্ষাত গাৰ্ড হিচাপে যিসকল পৰিছে তেওঁলোকে ইতিমধ্যে এই যিসকল পৰীক্ষাৰ্থী আহিছে তেওঁলোকক পৰীক্ষা কৰি থকা পৰিলক্ষিত হৈছে। বেষ্টনীৰ মাজত এনেধৰণে আচলতে পৰীক্ষাসমূহ অনুষ্ঠিত হৈছে। মই কৈছোঁৱে যে মাজুলীৰ 25টাকৈ পৰীক্ষা কেন্দ্ৰত 14,623গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ ভকতিদ্বাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি পৰীক্ষা কেন্দ্ৰ, এই পৰীক্ষা কেন্দ্ৰত আৰু সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে পুৱাৰ পৰা এই ধৰণে সকলো লাইন পাতি আছে আৰু এই ধৰণে তেওঁলোক ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে। আৰু মাজুলীৰ যিসমূহ 25টাকৈ পৰীক্ষা কেন্দ্ৰ আছে, এই 25টাকৈ পৰীক্ষা কেন্দ্ৰত এনেধৰণে যিসকল পৰীক্ষাৰ্থী আছে তেওঁলোক আহিছে আৰু কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত এই ধৰণে পৰীক্ষা অনুষ্ঠিত হোৱা পৰিলক্ষিত হৈছে। আৰু কিছু সময়ত যিহেতু 10 বজাৰ পৰা পৰীক্ষা আৰম্ভ হ'ব, তাৰ পূৰ্বে বৰ্তমান সময়ত নিৰীক্ষকসকলে এই ধৰণে যিসকল পৰীক্ষাৰ্থী আছে তেওঁলোকৰ আধাৰ কাৰ্ড, পান কাৰ্ড বা এডমিট কাৰ্ড এইসমূহ পৰীক্ষা কৰি থকা পৰিলক্ষিত হৈছে। আজি উচ্চ মাধ্যমিকৰ লেভেলত আজি প্ৰথমটো পৰীক্ষা অনুষ্ঠিত হৈছে। অসম চৰকাৰে এইটো কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত মাজুলীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত পৰীক্ষা অনুষ্ঠিত হৈছে। ইতিমধ্যে পৰীক্ষাৰ্থীসকল আহি কেন্দ্ৰসমূহত ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু প্ৰশাসনেও বিভিন্ন ব্যৱস্থা অৱলম্বন কৰি যাতে কোনো ত্ৰুটি থাকিব নোৱাৰে তাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা আমাৰ পৰিলক্ষিত হৈছে। আশা কৰিম যে পৰীক্ষাৰ্থীসকলে যিমান কষ্টৰে আজি পৰীক্ষা দিবলৈ আহিছে তেওঁলোকে আগন্তুক দিনত সুন্দৰ ৰিজাল্ট লাভ কৰিবলৈ সক্ষম হ'ব। बोले हमारा